আজি ঘৰতে এটা ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ, কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ লগত অলপ দৰকাৰী কথা আজি মই শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু সেই দৰকাৰী কথাটো হ'ল আদিবাসী অইলৰ বিষয়ে আপোনালোকক মই ক'ব বিচাৰোঁ যে আদিবাসী অইল আচলতে কেনেকুৱা, কাৰণ মই 1 লিটাৰতকৈ বেছি ল'লোঁ। গতিকে আপোনালোকক কেনেধৰণে প্ৰমাণ পাইছোঁ বা কেনেকুৱা ধৰণৰ সেইটো বস্তুৰ বিষয়ে মই আপোনালোকক ক'ম, যাতে আপোনালোকে ভৱিষ্যতত সেইটো লৈ মানে ঠগ নাখায়। কাৰণ আপোনালোকে হয়তো ভাবিব পাৰে যে ডাঙৰ ডাঙৰ এক্টৰে সেইটোৰ প্ৰমোশ্যন কৰি আছে, ডাঙৰ ডাঙৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰবিলাকে কৰি আছে, ইনষ্টা ষ্টাৰবিলাকে মানে প্ৰমোশ্যন কৰি আছে, গতিকে বস্তুটো নিশ্চয় ভালেই হ'ব। একেবাৰে মিছা কথা, কাৰণ প্ৰমোশ্যন কৰাৰ বিনিময়ত ষ্টাৰবিলাকে এটা মোটা এমাউণ্ট লৈ লয় আৰু সেইকাৰণে পইচাৰ বিনিময়ত মানে প্ৰমোশ্যন কৰি দিয়ে। বস্তুটো ভাল নে বেয়া সিহঁতে আচলতে ভালদৰে নাজানে। আৰু প্ৰথম উদাহৰণটো হ'ল অজয় দেৱগন, শ্বাহৰুখ খান, অক্ষয় কুমাৰে বিমলৰ এডভাৰটাইজ কৰে, আৰু সেই বিমল গুটখা সিহঁতে খায় বুলি আপোনালোকে ভাবে নেকি? বহুত এক্টৰে, ছালমান খান হওক বা আন কোনো এক্টৰে ক'ল্ড ড্ৰিংকছৰ এডভাৰটাইজ কৰে, থামছ আপ ক'ক'লা। আপোনালোকে ভাবে নেকি ইমান ডায়েট মেইনটেইন কৰি চলা ষ্টাৰবিলাকে সেই ইমান চুগাৰ থকা সেই ক'ল্ড ড্ৰিংকছ খাব বুলি আপোনালোকে ভাবে নেকি? গতিকে যা নহওক, এডভাৰটাইজ বা প্ৰমোশ্যন চাই আপোনালোকে সেইবিলাক বিশ্বাস নকৰিব। এতিয়া মেইন কথালৈ আদিবাসী অইল, সেই আদিবাসী অইল মই একদম অৰিজিনেল মানে তাৰ পৰা মাংগাৱা প্ৰায় 1 লিটাৰ লৈছোঁ। কোনো ধৰণৰ মই প্ৰমাণ নাপালোঁ, না হেয়াৰ ফল মোৰ বন্ধ হৈছিল, না কিবা বেলেগ ধৰণৰ পৰিৱৰ্তন পাইছিলোঁ, কোনো ধৰণৰ নাই, ৰিজাল্ট 0। কিন্তু তাৰপিছত মই প্ৰমাণ পালোঁ বেলেগ বস্তুৰ দ্বাৰা আহে যে অৰিজিনেল মানে আয়ুৰ্বেদিক তেনেকুৱা ধৰণৰ ভৃংৰাজ অইল যিকোনো কোম্পানীৰ আনিব পাৰে। ভৃংৰাজ অইল, তাৰপিছত আমলা অইল যদি অৰিজিনেলটো পাই যায়, যিটো বগা ভিতৰৰ মানে আমলাৰ ৰসটো একেবাৰে বগা, যেনে মানে ঘৰত কৰিলে তেনেকুৱা ধৰণৰ যদি আমলাটো পাই যায় আয়ুৰ্বেদিক যিকোনো কোম্পানীৰ, সেই দুটা বস্তু লোৱাৰ পিছতহে মই প্ৰমাণ পালোঁ। কিন্তু আদিবাসীত কোনো ধৰণৰ মোৰ প্ৰমাণে নাছিল। গতিকে ভৃংৰাজ বা আমলা লৈহে মানে যি পৰিৱৰ্তন পালোঁ, হেয়াৰ ফল বন্ধ হ'ল আৰু চুলিখিনি মোৰ বহুত বেছি ভাল হ'ল। যিমান পইচা মানে তাত বৰবাদ কৰিছোঁ, আদিবাসী অইলত গৈছিল, কোনো ধৰণৰ কাম নাই। গতিকে আপোনালোকে সেইটো ব্যৱহাৰ কৰি পইচাবিলাক পানীত নেপেলাব, একদম ফাল্টু, আৰু সেইটো এটা স্কেম চলি আছে বুলি ক'ব লাগিব। তো শ্ৰদ্ধা ৰাইজ, স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। একদম বাঁহৰ তলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে সেই প্ৰকাণ্ড হাবিখন, মানে আমাৰ ইয়াৰ প্ৰকাণ্ড হাবি বুলিয়ে ক'ব লাগিব। এইখনত মানে দিনতে মানুহ সোমাব ভয় কৰে, আৰু মই ইয়াত আহিছোঁ এতিয়া পাৰিব, যিহেতু আজি অসম দিৱস, আৰু অসম দিৱস উপলক্ষে আমাৰ স্কুল বন্ধ, দিনটো ঘৰতে আছোঁ, সেইকাৰণে ভাবিলোঁ এটা হোম ব্লগে আজি ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া পাৰিব আহিছোঁ, আৰু সেইফালে চাওক আমাৰ গছত এইবিলাক ওলমি আছে ধুনীয়াকৈ মাছেৰে, কচুৰ পেটাৰে গাঁৱলীয়া ষ্টাইলত জোল কৰি খাব লাগিব। টো পাৰি লওঁ ৰ'ব। একে এক গুলিত 3টা চিকাৰে কৰিলোঁ, এইফালে এটা, এইফালে এটা, আৰু এইফালে এটা। আৰু পাৰি আহি, যিহেতু মোৰ ঘৰৰ কাম চলি আছে, সেইকাৰণে অলপ মছলা চছলা উঠাই দিয়াত সহায় কৰি আছোঁ মিস্ত্ৰীবিলাকক। চাংখনত উঠি ধুনীয়াকৈ এতিয়া মছলা উঠাই দি আছোঁ। আৰু ঘৰত কাম কৰি থকা অৱস্থাতে মানে আমাৰ তাত এটা মানুহ আহিল, অলপ মাথাৰ কিবা চাগে প্ৰব্লেম আছে। নিজৰ নামটো সোধাত ক'লে মোৰ নাম হজৰত জুবিন গাৰ্গ মৌলানা শ্বেখ ইঞ্জিনিয়াৰ। তো কি আছিল হজৰত জুবিন গাৰ্গ মৌলানা শ্বেখ নাকি? মৌলানা হুস্কারি হাসি হাসি বলে জোসনা কোথা দিয়েছে বেদের মিয়া বাইদো নাম তামুলি বেদের মিয়া জোসনায় আমাক ফাঁকি দিয়েছে। আৰু এনেকৈ হজৰত জুবিন গাৰ্গ শ্বেখ চাহাবক বিদায় দি এতিয়া ভোল পাৰিব আছোঁ। আজি চব গাছৰ বস্তুৱেই পাৰি আছোঁ, একদম সম্পূৰ্ণ অসমীয়া ষ্টাইলৰ মানে আজি খানা এটা খাম, পাৰিছোঁ সেইকাৰণে। আৰু এইবাৰ ভোল পাৰিব আহিছোঁ, আৰু গাছত গোটেই ভোল লাগি আছে, আমাৰ ঢেৰ ভোল আছে চাৰিওফালে, যিমানখিনি পাৰোঁ প্ৰথমতে পাৰি লওঁ। আৰু এনেকৈ ভোল কেইটামান পাৰি আনিলোঁ, এফালে মাছৰ ৰেডি, টো আনিছোঁৱে, আৰু এইফালে কচুৰ পেটা, একদম অসমীয়া খানা এটা খাই লওঁ বাৰু এনেকৈ অসমীয়া খানাটো খাই উঠলোঁ, বিৰাট জুতি পালোঁ। বহুদিন মূৰত এনেকৈ মানে অসমীয়া খানা খালোঁ, কচুৰ পেটা, তাৰপিছত ঢেকীয়া চেকীয়াও কিবা কিছু যোগাৰ কৰিছিলোঁ, ভোল চোল লোকেল, তাৰপিছত মুঠতে সম্পূৰ্ণ অসমীয়া খানাৰ জুতি এটা আজি ল'লোঁ। আৰু হোম ব্লগ মই খুব সোনকালে বনাম কেইদিনমান পিছত, কাৰণ মোৰ ঘৰৰ কাম চলি আছে আৰম্ভণিৰ পৰা এতিয়ালৈকে, প্ৰায় ঘৰৰ কাম শেষ, কিন্তু এতিয়ালৈকে মই ভিডিঅ' বনোৱা নাই, কাৰণ একদম ফিনিচিঙত মানে এটা ধুনীয়াকৈ হোম টুৰ ব্লগ এটা বনাম বুলি ভাবিছোঁ। মোৰ সেইফালে ঘৰৰ কাম চলি আছে, যিহেতু মোৰ অতি সোনকালে বিয়া আহি আছে, গতিকে গোটেই তাৰিখ চাৰিখ ধুনীয়াকৈ ঘনা অলপ মানে নেক্সট ব্লগত কৰি আছোঁ। এতিয়া এটা চিম্পুল ব্লগ বনাই দিলোঁ, যিহেতু ঘৰতে আছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাইছোঁ এটা নেক্সট ব্লগৰ সৈতে।